ছাত্ৰ ছাত্ৰীসকল নৱম শ্ৰেণীৰ সাধাৰণ বিজ্ঞানৰ আমি অষ্টমটো অধ্যায় গতি পাঠটি পঢ়ি আছিলোঁ। আজি তাৰে ষষ্ঠ খণ্ড। আজি আমি পঢ়িম লেখৰ যোগেদি গতিৰ বৰ্ণনা। আমি ইতিমধ্যে গতিৰ বিষয়ে থিয়ৰী বহুতখিনি পঢ়ি আহিছোঁ। গতি কি বস্তু, কেনেকুৱা, আমি দূৰত্ব, সময়, হৰণ, বেগ বা দ্ৰুতি বা বেগ আৰু ত্বৰণ এইবিলাকৰ বিষয়ে ইতিমধ্যে পঢ়িলোঁ। আজি আমি সেই বস্তুবিলাকৰ বিষয়ে লেখৰ সহায়ত আলোচনা কৰিম। এতিয়া লেখ হৈছে বিভিন্ন ধৰণৰ ঘটনাৰ মূল তথ্যবোৰ লেখৰ যোগেদি সহজতে প্ৰকাশ কৰিব পাৰি। যেতিয়া লেখৰ যোগেদি বস্তুবোৰ প্ৰকাশ কৰা হয় তেতিয়াহ'লে বুজিবৰ কাৰণে বুজোতা জনাৰ সুবিধা হৈ যায়। ক্ৰিকেট খেল এখনত তোমালোকে দেখিছা যে প্ৰত্যেক অভাৰৰ ৰানবোৰ এটা এই দণ্ড চিত্ৰৰ সহায়ত প্ৰকাশ কৰা হয়। চাপৰ এনেকৈ বা কোনটো টিমে কিমান স্ক'ৰ কৰিলে এনেকৈ এনেকৈ ওখ এনেকৈ দি এই বুজাই দিয়া হয়। গতিকে এইখিনি হ'ল লেখ। এই চায়েই গম পোৱা যায় যে এটা আইডিয়া কৰি ল'ব পাৰে, তুলনামূলক অধ্যয়ন এটা কৰি ল'ব পাৰে। বা ধৰা এতিয়া COVID-19 কথাই ক'ব পাৰি। COVID-19 বিষয়ে যিবোৰ ডাটা আছে, কোনদিনা কিমান মানুহ আক্ৰান্ত হ'ল, কোনদিনা কিমান টেষ্ট কৰা হ'ল, কিমান মানুহক ভেকচিন দিয়া হ'ল, কিমান মানুহৰ মৃত্যু হ'ল, আজি কিমান দিন হ'ল ক'ভিড আক্ৰান্ত হৈ থকা, সেই গোটেইখিনি তথ্য একেলগে এটা এই লেখত উপস্থাপন কৰিব পাৰে। গতিকে লেখ তোমালোকে আঁকিছা অলপ কমকৈ। আজি আমি লেখৰ যোগেদি গতিৰ বৰ্ণনা কৰিম, গতিৰ বিষয়ে বৰ্ণনা কৰিম। গতিকে লেখৰ বিষয়ে অধ্যয়ন কৰোঁতে আমি দুই ধৰণৰ অধ্যয়ন কৰিব লাগিব। এটা হ'ব দূৰত্ব সময় লেখ, দূৰত্ব সময় লেখ, আৰু এটা হ'ব 2 নম্বৰ আহিব দ্ৰুতি সময় লেখ, দ্ৰুতি সময় লেখ। এই দুই ধৰণৰ আমি লেখ আঁকিম। লেখৰ নামহে দুই ধৰণৰ, কিন্তু ইহঁতৰ ভাগ বহুতখিনি আছে। এতিয়া দূৰত্ব সময় লেখে কি দিব বুলি কওঁতে দ্ৰুতি দিব। দূৰত্ব হৰণ সময় মানে দ্ৰুতি বা বেগ, গতিকে দূৰত্ব সময় লেখে আমাক বেগ দিব। আৰু দ্ৰুতি সময় লেখে দ্ৰুতি হৰণ সময় মানে ত্বৰণ, গতিকে দ্ৰুতি সময় লেখে আমাক ত্বৰণ দিব। গতিকে আমি প্ৰথমতে আলোচনা কৰিম এই দূৰত্ব সময় লেখৰ বিষয়ে। সময় সাপেক্ষে বস্তু এটাৰ অৱস্থানৰ পৰিৱৰ্তন আমি সুবিধাজনক স্কেলত দূৰত্ব সময় লেখ অংকন কৰিব পাৰি। আমাৰ ইচ্ছামতে সুবিধা হোৱাকৈ স্কেলটো আমি ল'ব লাগিব। যেনেকৈ মানচিত্ৰবোৰত তোমালোকে এই লেখৰ সহায়তে আঁকি দিয়া যায়। এতিয়া এই ডাঙৰ গোটেই পৃথিৱীখন এখন মানচিত্ৰত ভৰাই দিয়া যায়। তাতেই তাৰমানে কি থাকে, স্কেল ব্যৱহাৰ কৰা থাকে। যে ধৰা 10,000 কিলোমিটাৰ মানে আমাৰ হেৰি কিতাপত 1 চেণ্টিমিটাৰ হ'ব পাৰে, আমাৰ এই লেখখনত, ছবিখনত, মানচিত্ৰত। গতিকে তেনেকুৱা ধৰণৰ স্কেল ল'ব পাৰি। গতিকে এই লেখ আঁকোতেও আমাৰ সুবিধাজনক হিচাপে আমি ল'ব পাৰোঁ স্কেল। গতিকে ইয়াত এতিয়া আমি প্ৰথমতে দূৰত্ব সময় লেখ আঁকিম। লেখ আঁকোতে আমি এনেই কাৰ্ভটো আঁকিব লাগিব, এই কাৰ্ভটো। এই গ্ৰাফটো আমি আঁকি দিব লাগিব। এইটো গ্ৰাফ কি বুলি কওঁতে আমি এইটো আঁকিছোঁ, এইটো হ'ব এনেকুৱা ধৰণৰ, একচুৱেলি এনেকুৱা বস্তুটো। এইফালে এনেকুৱা, এইফালে কি আছে, এক্স ডেছ অ' এক্স আছে, আৰু এইফালে ৱাই অ' ৱাই ডেছ আছে। লেখটো আমাৰ এনেকুৱা, কিন্তু আমি এই তলৰ বস্তুখিনি নালাগে আমাক, কাৰণ আমি দূৰত্ব সময় লেখ আঁকিম। দূৰত্ব সময় লেখত এইফালে বুজাব সময়, এক্স অক্ষই বুজাব সময়। সদায় এক্স অক্ষৰ ফালে সময় থাকিব আৰু দূৰত্ব থাকিব ৱাই অক্ষৰ ফালে। এইটো দূৰত্ব হ'লে আমি লিখি দিব লাগিব, এইফালে দূৰত্ব আৰু এইফালে সময় বুলি লিখি দিব লাগিব। এতিয়া এইটো কি হ'ব, এইটো আমি ইকাৰ চিনটো দিছোঁ, মানে এইফালে বাঢ়ি গৈছে। ইকাৰ চিনটো দিছোঁ, ইফালে বাঢ়ি গৈছে, তেনেকুৱা ধৰণৰ। ইফালে বুজাইছে, তাৰমানে এইটো দিশত বাঢ়ি গৈছে, এইটো দিশত বুজাইছে, এইটো দিশত বুজাইছে। আৰু আমি এইফালে নপঢ়োঁ, এইফালে সময় নাহে, কাৰণ সময় ইফালে হ'লে কি হ'ব, মাইনাছ আহিব। গতিকে সময় কেতিয়াও ঋণাত্মক নহয়। তলফালেও নাহে, কাৰণ দূৰত্ব কেতিয়াও ঋণাত্মক নহয়। গতিকে আমি এই বস্তুখিনি ইয়াৰ পৰা এই নিলিখিলেও চলি যায়, এই ছবিখিনি ইয়াৰ তলৰখিনি নাআঁকিলেও চলি যায়। এতিয়া কেৱল এনেকৈ আঁকিলে নহ'ব, আমি ইয়াৰ এই স্কেলখিনি দিব লাগিব। গতিকে নিৰ্দিষ্ট স্কেল বা সুবিধাজনক স্কেল বুলি কোৱা আছিল, আগতেই কোৱা আছে। এই সুবিধাজনক, মোৰ সুবিধা হোৱাকৈ মই স্কেল এটা ল'ম, তোমাৰ সুবিধা হোৱাকৈ তুমি নিজে ল'বা। গতিকে আমি এনেকৈ স্কেল এটা নিৰ্দিষ্ট জোখত, মানে গোটেইখিনি সমান হ'ব লাগিব।
ইয়াৰ পৰা ইয়ালৈ যদি 1 সেন্টিমিটাৰ ললো ইয়াতো 1 সেন্টিমিটাৰ এনেকৈ ল'ব লাগিব মই ইয়াত 1 ইঞ্চি কৰি লৈছো গোটেইখিনি মোৰ সুবিধা হয় কাৰণ সেইকাৰণে এনেকৈ মই লিখি ললো এই কি বুজাইছে বুলি কওঁতে দূৰত্ব আৰু সময় বুজাইছে x এক্সিছত কি দূৰত্ব বুজাইছে আৰু y এক্সিছত কি x এক্সিছত কি সময় বুজাব সদায় আৰু y এক্সিছত কি সদায় দূৰত্ব বুজাব গতিকে এই লেখত দূৰত্ব সময় লেখত x অক্ষত সময় আৰু y অক্ষত দূৰত্ব বুজোৱা হয় এই গতিৰ বিভিন্ন অৱস্থা যেনে সুষম দ্ৰুতি বিষম দ্ৰুতি স্থিতিশীল অৱস্থা ইত্যাদিৰ ক্ষেত্ৰত দূৰত্ব সময় লেখো কি হ'ব বেলেগ বেলেগ হৈ যাব ইহঁতক আমি বেলেগ বেলেগ ধৰণে আঁকিব পাৰোঁ আচ্ছা এতিয়া এইটো 1 নম্বৰ আহিল 1 নম্বৰৰ প্ৰথমটো ধৰা এইটো মই আঁকিলো সুষম দ্ৰুতিৰ ক্ষেত্ৰত যে মই ক'লো দ্ৰুতি এই দূৰত্ব সময় লেখে দ্ৰুতি দিব বা বেগ দিব গতিকে তে তিন ধৰণৰ দ্ৰুতি আমি পঢ়িম সুষম দ্ৰুতি বিষম দ্ৰুতি আৰু স্থিতিশীল দ্ৰুতি এই সুষম দ্ৰুতি মানে আমি ইয়াৰ আগৰ ভিডিঅ'টিত আলোচনা কৰিছিলো সুষম দ্ৰুতি মানে সমান সময়ত সমান দূৰত্ব সমান দূৰত্ব অতিক্ৰম কৰিলে এনেকুৱা ধৰণৰ দ্ৰুতিক সুষম দ্ৰুতি বুলি মই আঁকিলো ধৰা এনেকৈ আচ্ছা মই কি কৰিলো ধৰা হল এই সময়টোৰ একক দিব লাগিব দেই সময় ধৰা কি হ'ব মিনিটত ধৰা মিনিটত এইটো দিব লাগিব একক আৰু ইফালে দূৰত্ব ধৰা এইটো কিবা এটা ধৰা মিটাৰত আছে কিলোমিটাৰত ধৰা কিলোমিটাৰত ধৰি ললো এনেকুৱা দিছিল গতিকে কি বুজাব এতিয়া এইটো 1 মিনিট বুজাব এইটো 2 মিনিট বুজাব ইয়াত 3 মিনিট 4 মিনিট 5 মিনিট 6 মিনিট এনেকৈ বুজাব আৰু ইয়াত বুজাব 1 কিলোমিটাৰ 2 কিলোমিটাৰ 3 কিলোমিটাৰ 4 কিলোমিটাৰ 5 কিলোমিটাৰ 6 কিলোমিটাৰ এনেকৈ বুজাব তাৰ মানে গতিকে আমি কি কৰিলো ধৰা হল বস্তু এটাই সুষম দ্ৰুতি মানে কি সমান দূৰত্ব অতিক্ৰম কৰে 1 মিনিটত ধৰা বস্তু এটাই এই 2 কিলোমিটাৰ গ'ল 2 মিনিটত কি 4 কিলোমিটাৰ যাব লাগিব সুষম দ্ৰুতি মানে সমান দূৰত্ব 1 মিনিটত 2 গ'ল 2 মিনিটত 4 3 মিনিটত 6 4 মিনিটত 8 5 মিনিটত 10 এনেকুৱা গ'ল গতিকে এইটো বুজাবৰ কাৰণে x অক্ষত 1 এইটো মিনিট এইটো সময় 1 মিনিটত 2 কিলোমিটাৰ মানে 1 মিনিট মানে 1 মিনিট ইফালে গ'ল আৰু সময় 2 কিলোমিটাৰ মানে ওপৰত এইটো বিন্দু আহিব আমাৰ তাৰপিছত 2 মিনিটত 4 কিলোমিটাৰ 2 মিনিট মানে এইফালে যাম আৰু 4 কিলোমিটাৰ মানে এই 4 ইফালে লৈ ল'ম গতিকে আমাৰ লেফটো এই ইয়াত বিন্দুটো আহিব তাৰপিছত আছে 3 মিনিটত 6 গতিকে 3 মিনিটত 6 কিলোমিটাৰ মানে ক'ত আহিব এই কোণত এনেকৈ আহিব গতিকে নেক্সট হ'ল 4 মিনিটত 8 গতিকে 4 মিনিটত 8 মানে এনেকুৱা ধৰণৰ এই জেগাত গৈ পাব অৰ্থাৎ আমাৰ এই দূৰত্ব সময় লেখ হৈ যাব সুষম দ্ৰুতিৰ কাৰণে দূৰত্ব সময় লেখ সদায় এটা সৰল ৰেখা হ'ব তোমালোকে মনত ৰাখিবা এই কি হ'ব সদায় সৰল ৰেখা এডাল হ'ব দূৰত্ব সময় লেখ সুষম দ্ৰুতিৰ কাৰণে সদায় এডাল সৰল ৰেখা হৈ যাব সৰল ৰেখা কি বুজাইছে সমান সময়ত সমান দূৰত্ব বুজাইছে আৰু সৰল ৰেখাডাল কেৱল এইফালে যায় বুলি ক'লে নহ'ব এইটো হ'ল স্পীড গ'ল এই স্পীডটো অলপ কমাই দিব পাৰি এনেকৈ এইটো হ'ব পাৰে দূৰত্ব সময় লেখ ই কি হৈছে 2 মিনিটত ধৰা এই 1 কিলোমিটাৰ গৈছে 4 মিনিটত 2 কিলোমিটাৰ গৈছে 6 মিনিটত 3 কিলোমিটাৰ গৈছে তেনেকুৱা ধৰণৰ তাৰ মানে গতিকে ই তেনেকুৱা ধৰণৰ এটা স্পীডত গৈছে গতিকে যিকোনো সৰল ৰেখা আঁকিব পাৰি ইয়াৰ এইটো সৰল ৰেখা আঁকিব পাৰি যে যিমান ওপৰলৈ আঁকা সিমান বেছি বেগ সিমান বাঢ়ি গৈছে সিমান পটককৈ বাঢ়িছে চোন ইয়াত 1 মিনিটত এইখিনিত আছিল 2 মিনিটতে ইয়াত পাই গ'ল 4 মিনিটতে একদম ওপৰত পাই গ'ল 6 মিনিটতে বহুত ওপৰত পাই গ'ল কিন্তু এইটো 6 মিনিটত ক'ত আছে এই 2 কিলোমিটাৰ হে গৈছে ই আকৌ 6 মিনিটত এই ইয়াত গৈ পাইছে 10 কিলোমিটাৰ মান গৈ পাইছে গতিকে তেনেকুৱা ধৰণৰ এইটো 4 মিনিটতে ই 2.5 কিলোমিটাৰ হে গৈছে কিন্তু ই 4 মিনিটত আকৌ 3 কিলোমিটাৰ গ'ল ই 4 মিনিটত আকৌ 6 কিলোমিটাৰ গুচি গ'ল গতিকে পাৰ্থক্যটো তাতেই যিমান ওপৰলৈ আঁকা সিমান বেছি স্পীড যোৱা বুজাব গতিকে প্ৰত্যেক এডাল সৰল ৰেখাই সুষম দ্ৰুতি বুজায় গতিকে সুষম দ্ৰুতিৰ লেখ অংকন কৰা বুলি খুজিলে তোমালোকে সুষম দ্ৰুতি মানে দূৰত্ব ইফালে সময় আঁকি এডাল সৰল ৰেখাই সুষম দ্ৰুতি নিৰ্দেশ কৰে গতিকে সুষম দ্ৰুতিৰ লেখ কেনেকুৱা বুলি কওঁতে এডাল সৰল ৰেখা বুলি ক'লে হ'ল এইটো হৈ গ'ল এডাল সৰল ৰেখা বুজাইছে আচ্ছা এই নম্বৰ কৰিলো আমি সুষম দ্ৰুতিৰ কাৰণে এতিয়া 2 নম্বৰতে আহিব বিষম দ্ৰুতি
বিষম দ্ৰুতি যেহেতু আমাৰ বৰ্ডত নোজোৰে বাকীখিনি গতিকে আমি এই ইয়াতে মই অঁকাৰ চেষ্টা কৰিছোঁ তোমালোকে বেলেগ আঁকিবা এইটো কাটি পেলাই আকৌ বেলেগ আঁকিবলৈ চেষ্টা নকৰিবা বাকীখিনি গোটেইখিনি একেই হ'ব চোৱা এতিয়া কি হ'ব এইফালে সময় হ'ব এইফালে দূৰত্ব হ'ব এই দূৰত্ব সময় গ্ৰাফ আৰু এইফালে মিনিটত বুজাইছে এইফালে কিলোমিটাৰ বুজাইছে যিহেতু বুজাব পাৰি ছেকেণ্ড আৰু মিটাৰতো বুজাব পাৰি গতিকে কি ঘণ্টা আৰু কিলোমিটাৰতো বুজাব পাৰি গতিকে যিহেতু বুজাব পাৰি তাৰ লগত আমাৰ বিশেষ কথা নাই এতিয়া বিষম দ্ৰুতিত কি হ'ব চোৱা বস্তু এটা ধৰা 1 মিনিটত 1 কিলোমিটাৰ গৈছে গতিকে 1 মিনিটত 1 কিলোমিটাৰ মানে 1 আহিব এইটো বিন্দু ধৰা 2 মিনিটত এবাৰ সমান যাবতো নোৱাৰে গতিকে অলপ বেছি গুচি গ'ল এনেকুৱা গুচি গ'ল 3 মিনিটত ধৰা অলপ এনেকুৱা ইয়াত আছে তাৰ এনেকুৱা আমি এনেকুৱা 4 মিনিটত কি হ'ব এতিয়া দূৰত্ব 3 মিনিটত কি 4 কিলোমিটাৰ 3.5 কিলোমিটাৰ গৈছিল 4 মিনিটত কি 5 কিলোমিটাৰ গৈ পালে 5 মিনিটত কি 6 কিলোমিটাৰ গৈ পালে 6 মিনিটত কি এই ধৰা 6 7 8 9 কিলোমিটাৰ গৈ পালে 7 মিনিটত কি এনেকৈ 10 কিলোমিটাৰ গৈ পালে 11 মিনিটত কি হ'ব কি এতিয়া কি হ'ব 10 কিলোমিটাৰৰ পৰা 9 কিলোমিটাৰটো আহি নাযায় এইটো তাৰমানে এনেকুৱা হ'ব আসল কথাটো হ'ল দূৰত্ব সময় এই গ্ৰাফ সদায় তাৰমানে এনেকুৱা কি হ'ব এইটো এনেকুৱা তাৰমানে কেতিয়াও তললৈ আহি নাযায় তললৈ আহিলে কি বুজাব এতিয়া চোৱাচোন যদি ইয়াত ধৰা এই বিন্দুটো আছে এইটো বিন্দু বুজাইছে কি 7 মিনিটত এইফালে 10 কিলোমিটাৰ গৈছে এই কাৰ্ভটো যদি তললৈ আহে কি বুজাব এই 8 মিনিটত কি নেক্সট এইটো 9 কিলোমিটাৰ যোৱা বুজাব সেইটো কেতিয়াও সম্ভৱ নহয় 7 কিলোমিটাৰত 10 কিলোমিটাৰ যোৱা বস্তু এটা বাহন এখন 8 মিনিটত 9 কিলোমিটাৰলৈ কেতিয়া ই 9 কিলোমিটাৰ বুজাব 8 মিনিটত 9 কিলোমিটাৰ যোৱা বুজাব গতিকে এইফালে 8 আছে আৰু এইফালে 9 আছে গতিকে এই 7 মিনিটত 10 কিলোমিটাৰ যোৱা বস্তু এটা 8 মিনিটত আকৌ 9 কিলোমিটাৰ হৈ যাব নোৱাৰে কমি যাব নোৱাৰে দূৰত্ব সদায় কি হ'ব বাঢ়িয়ে গৈ থাকিব যিমান বেছি দূৰলৈ যাম আমি সিমান দূৰত্ব বাঢ়ি যাব গতিকে এই দূৰত্ব সময় গ্ৰাফ কেতিয়াও কমি যাব নোৱাৰে কমিলে কি বুজাব এইটোৱে কি বুজালে এতিয়া যে বস্তু এটা এই 7 মিনিটত 10 কিলোমিটাৰ গৈছিল তে 10 মিনিটত বোলে কি 7 কিলোমিটাৰ হৈ গ'ল তেনেকুৱাতো হ'ব নোৱাৰে 7 মিনিটত 10 কিলোমিটাৰ অলৰেডি গ'ল তাৰ পিছৰ 3 মিনিট যদি ৰৈও থাকে তেতিয়াও কি 10 মিনিটত এই 10 কিলোমিটাৰ হ'ব যদি ৰৈও থাকে আৰু 10 মিনিট ৰৈ থাকে তেতিয়াও 20 মিনিটত কি 10 কিলোমিটাৰ হ'ব গতিকে তেতিয়া কি হৈ যাব এই বাঢ়ি নাযায় গতিকে কি হ'ব এই সদায় দূৰত্ব সময় গ্ৰাফ সদায় ওপৰলৈ গৈ থাকে কাৰণ দূৰত্ব সদায় ওপৰলৈ গৈ থাকে মানে দূৰত্ব সদায় কি হৈ যায় বাঢ়ি গৈ থাকে সময় বাঢ়িলে ইফালে সময় বাঢ়িছে দূৰত্ব সময় গ্ৰাফ বাঢ়ি গৈছে এনেকৈ তাৰমানে কি হ'ব কি সদায় বাঢ়ি গৈ থাকিব গতিকে এই কথাটো মনত ৰাখিলে হ'ল গতিকে বিষম দ্ৰুতি মানে অকুৱা পকুৱা মানে এনেকৈ যিটো আঁকিব পাৰি কিন্তু সদায় কি হ'ব ওপৰলৈহে যাব এনেকৈ তললৈ কিন্তু কেতিয়াও নাযায় গতিকে এইটোৱে হৈ গ'ল বিষম দ্ৰুতিৰ গ্ৰাফ ইয়াত একো লিখিব নালাগে বক্ৰৰেখাৰে সুষম দ্ৰুতি বুজায় ঊৰ্ধ্বমুখী বক্ৰৰেখা হ'ব কাৰণ এইটো সদায় ঊৰ্ধ্বমুখী হ'ব ঊৰ্ধ্বমুখী বক্ৰৰেখা ঊৰ্ধ্বমুখীটো তোমালোকে বুজাবৰ কাৰণে দিছোঁ বক্ৰৰেখাও তোমালোকে বুজিবৰ কাৰণে দিছোঁ তেওঁ তোমালোকে এইটো মনত ৰাখিব লাগিব যে একদম ওপৰলৈহে গৈ থাকে সদায় এই বিষমটো তাৰপিছত 3 নম্বৰতে আহিব আমাৰ চিত আহিব স্থিতিশীল বা স্থিৰ এইটো 3 নম্বৰ স্থিতিশীল অৱস্থাত আছে এই স্থিতিশীলটো একেবাৰে ইণ্টাৰেষ্টিং একেবাৰে সহজ এইটো যে এটা আমি দূৰত্ব সময় গ্ৰাফ আঁকি আছোঁ স্থিতিশীল দ্ৰুতি বা স্থিতিশীল অৱস্থাত থাকিলে কি হ'ব ধৰা বস্তু এটা 1 মিনিটত 4 কিলোমিটাৰ গৈ পাইছে স্থিতিশীল মানে সি স্থিতিশীল অৱস্থাত আছে ৰৈ আছে ক'তো যোৱা নাই তাৰ মানে 2 মিনিটতো সি 4 কিলোমিটাৰতে থাকিব 3 মিনিটতো সি 4 কিলোমিটাৰতে থাকিব কাৰণ সি স্থিতিশীল অৱস্থাত আছে যোৱাই নাই তাৰপিছত কি হ'ব এই 5 মিনিটতো সি 4 কিলোমিটাৰে গৈ থাকিব তাতেই আছে তাৰমানে সি তাতেই আছে 7 মিনিটতো সি তাতেই আছে তাৰমানে ক'তো যোৱা নাই তেজ গ'লেহে ওপৰলৈ গৈ পাব 5 কিলোমিটাৰ গৈ পাব যোৱাই নাই ৰৈ আছে গতিকে এই লেখডাল এনেকুৱা হৈ যাব গতিকে এই লেখডাল সদায় স্থিতিশীল বস্তুৰ লেখ সদায় এনেকুৱা হৈ থাকিব এনেকুৱা হৈ থাকিব চিধা মানে এইটো সময় অক্ষ এইটো x অক্ষৰ সমান্তৰাল হৈছে এইটো x অক্ষৰ সমান্তৰাল হৈছে এনেকুৱা হ'লে কি বুলি কয় ইহঁতক সমান্তৰাল বুলি কয় x অক্ষৰ এইটো সমান্তৰাল হৈ থাকিব গতিকে স্থিতিশীল গতিৰ বা স্থিতিশীল অৱস্থাৰ বস্তু এটাৰ গ্ৰাফ কেনেকুৱা বুলি কওঁতে x অক্ষৰ সমান্তৰাল x অক্ষ বুলি কোৱাতকৈ সময় অক্ষ বুলি ক'লে ভাল হ'ব x অক্ষত কি বুজাইছে সময় আছে গতিকে সময় অক্ষৰ সমান্তৰাল
এই তিনিটা বস্তু তোমালোকে মনত ৰাখিবা যে এই সুষম দ্ৰুতিৰে গৈ থকা বস্তু এটা সদায় এডাল সৰল ৰেখাই নিৰ্দেশ কৰে। তাৰপিছত বিষম দ্ৰুতি মানে বক্ৰৰেখা হ'ব, ঊৰ্ধ্বমুখী হ'ব, জিতি হ'ব মানে বক্ৰৰেখা মানে। আৰু স্থিতিশীল বস্তু এটা কি হ'ব, সময় অক্ষৰ সমান্তৰাল হৈ থাকে। এই ছবিখিনি মনত ৰাখিবা। তোমালোকে ধুনীয়াকৈ বহীখনত এই তোমালোকৰ নিজৰ নোট বহীখনত লিখি ল'বা গোটেইখিনি, এই ছবিখিনি আঁকি আঁকি গৈ থাকিবা আৰু মোক দেখুৱাই থাকিবা। এতিয়া 2 নম্বৰতে আহিল আমাৰ বেগ সময় লেখ। এতিয়া যেনেকৈ দূৰত্ব সময় লেখে দূৰত্ব হৰণ সময় মানে বেগ বা দ্ৰুতি দিছিল, এতিয়া কি আহিল, এই বেগ সময় লেখে আমাক ত্বৰণ দিব, কাৰণ বেগ হৰণ সময় মানে ত্বৰণ হৈ যাব। বেগ সময় লেখে আমাক ত্বৰণ নিৰ্দেশ কৰিব। ঠিক আগৰ দৰে আমি ইয়াতো কি আঁকি ল'লোঁ, দুটা অক্ষ আঁকি ল'লোঁ এনেকৈ, এইটো এক্স অক্ষ, এইটো এক্স অক্ষ মানে অ' এক্স, আৰু এইটো ৱাই অক্ষ ৱাই অ'। গতিকে এইফালে কি হ'ব, আগৰ দৰে এইফালে সময় বুজাব। এই সময়টো আমি কি এককত লিখিম সেইটো লিখি দিছোঁ, ধৰা ঘণ্টাতে দিছোঁ আৱাৰ, আৰু ওপৰত আমি দিম এইবাৰ বেগ বুজাম, এইটো বেগ বুজাব লাগিব। এতিয়া বেগৰ একক লিখি দিব লাগিব, কিলোমিটাৰ পাৰ আৱাৰ যেনিবা, এইটো আমি লিখি দিছোঁ। ইয়াতে আমি এই ঘৰ কাটি লৈছোঁ, দুই সমানকৈ স্কেলেৰে কাটিব লাগিব। মোৰ প্ৰায় সমানেই হ'ব, এতিয়া তোমালোকে স্কেলেৰে কাটি ল'বা ভালকৈ, সমান দিব লাগিব খালি। আচ্ছা, এতিয়া ই কি বুজাব, এতিয়া বেগ সময় লেখ হ'ল আমাৰ তিনিটা বেলেগ বেলেগ ভাগ হ'ব। এইটো 2 নম্বৰ দেই, বেলেগ বেলেগ ভাগ হ'ব। এটা হ'ল আমাৰ সমান বেগেৰে গৈ থকা বস্তু, এইটো সুষম হ'ব নাই, সমান বেগেৰে গৈ থকা এই বস্তু, তাৰমানে বস্তুৰ কাৰণে দূৰত বেগ সময় লেখ কি হ'ব। সমান বেগ মানে তাৰ বেগ কি আছিল, সমান আছে। ধৰা হ'ল 1 ঘণ্টা, এইটো 2 ঘণ্টা, 3 ঘণ্টা, 4 ঘণ্টা, 5 ঘণ্টা, তেনেকুৱা। এইটো 10 কিলোমিটাৰ পাৰ আৱাৰ, 20 কিলোমিটাৰ পাৰ আৱাৰ, 30 কিলোমিটাৰ পাৰ আৱাৰ, 40 কিলোমিটাৰ পাৰ আৱাৰ, 50 কিলোমিটাৰ পাৰ আৱাৰ, 60 কিলোমিটাৰ পাৰ আৱাৰ, এনেকুৱা। এতিয়া ভাবি ল'লোঁ সমান বেগেৰে গৈ আছে, তাৰ মানে ধৰা বস্তু এটাৰ স্পীড কিমান আছিল, 1 ঘণ্টাত তাৰ স্পীড আছিল 40। এতিয়া নেক্সট 2 ঘণ্টাতো তাৰ স্পীড কিমান আছে, 40 চলি আছে। এতিয়া 3 ঘণ্টাৰ পিছত চালোঁ এই মিটাৰত, এই যেতিয়া গাড়ীখনৰ মিটাৰত সি 40তে চলি আছে। 4 ঘণ্টাৰ পিছত চালোঁ গাড়ীখনৰ মিটাৰ, সি 40তে চলি আছে। 5 ঘণ্টাৰ পিছত তাৰ চালোঁ গাড়ীখনৰ মিটাৰ 40তে চলি আছে। তাৰমানে তাৰ লেখ কেনেকুৱা হ'ব, এতিয়া এনেকুৱা হৈ যাব। মানে এইটো সময় অক্ষৰ সমান্তৰাল হ'ব। কাৰ কাৰণে, সমান বেগেৰে গৈ থকা বস্তু এটাৰ বেগ সময় লেখ, বেগটো সমান হৈ আছে। সমান মানে কিমান, 40 আছিল 40 হৈ আছে, বা 60 আছিল 60 হৈ আছে, বা 10 আছিল, স্পীড তাৰ 10 আছিল, চাইকেল চলাই গৈ আছোঁ, 1 ঘণ্টাত 10 কিলোমিটাৰ যাম। গতিকে এইটো 10 মানে কি বুজাব, ই 10 কিলোমিটাৰ বেগেৰেই গৈ আছে। তাৰ যিটো এই গাড়ীৰ কাঁটা থাকিব, আগফালে মিটাৰ থাকিব, এই মিটাৰৰ স্পীড কিমান থাকিব, সমানেই থাকিব। তাৰমানে 40 থাকিলে 40 হৈ থাকিব, ই কম বেছি নহয়। কম বেছি নহ'লে সেইটো ষ্ট্ৰেট লাইনেৰে বুজোৱা যায়, মানে সময় অক্ষৰ সমান্তৰাল হৈ যাব। সমান বেগেৰে গৈ থকা বস্তুটোৰ এই বেগ সময় লেখ কি হ'ব, সময় অক্ষৰ সমান্তৰাল হ'ব। তোমালোকে আগৰটোৰ লগত কনফিউজ নহ'বা, এইটো সময় অক্ষৰ সমান্তৰাল বুজি পালে হৈ যাব। পৰীক্ষাত আহিলে আঁকিবলৈ গোটেইকেইটা সমান্তৰাল। তাৰপিছত 2 নম্বৰত আহিল আমাৰ সুষম বেগ। এইবাৰ সুষম বেগ আহিল। সমান বেগ আৰু সুষম বেগৰ অলপ পাৰ্থক্য আছে। সমান বেগ মানে বেগ সমান হৈ আছে, মানে 40 আছিল 40 হৈছে, কিন্তু সুষম বেগ মানে পাৰ্থক্যটো সমান। তাৰমানে সমান সময়ৰ অন্তৰালত সমান বেগেৰে গতি কৰি আছে, বেগৰ পৰিৱৰ্তনটো সমান হৈছে। তাৰমানে সুষম বেগ মানে বেগৰ পৰিৱৰ্তন সমান হৈছে। ভাবি ল'লোঁ 1 ঘণ্টাত বস্তু এটাৰ স্পীড আছে ধৰা 10 কিলোমিটাৰ পাৰ আৱাৰ। নেক্সট 2 ঘণ্টাত হৈ গ'ল 10 বাঢ়িল 30 হৈ গ'ল। 3 ঘণ্টাত কিমান হ'ল, 10 বাঢ়িল 30 হৈ গ'ল। 4 ঘণ্টাত 10 বাঢ়িল 40 হৈ গ'ল। 5 ঘণ্টাত 10 বাঢ়িল 50 হৈ গ'ল। 6 ঘণ্টাত 10 বাঢ়িল 60 হৈ গ'ল। তেনেকুৱা তাৰমানে কি হৈ গ'ল, স্পীডটো কিমান পাৰ্থক্য আমি ইয়াৰ আগৰ ভিডিঅ'ত আলোচনা কৰিছিলোঁ। সুষম বেগ মানে কি, গতিকে সুষম বেগ নহয়, সুষম ত্বৰণ মানে সমান সময়ত সমান দূৰত্ব অতিক্ৰম কৰিলে সুষম ত্বৰণ নহয়, এইটো সুষম ত্বৰণ মানে সুষম বেগেৰে গৈ থকা বস্তু এটা। তাৰমানে সুষম ত্বৰণ মানে সমান সময়ত সমান বেগৰ পাৰ্থক্যটো সমান হৈছে। তাৰমানে ইয়াত প্ৰথম 1 ঘণ্টাত
পাৰ্থক্য 10 আছিল দ্বিতীয় 1 ঘণ্টাৰ পৰা 2 ঘণ্টা হওঁতেও পাৰ্থক্য 10ৰ পৰা 20 পালে তাৰমানে এই বেগ এইটো সুষম হৈছে তাৰ পিছত 1 ঘণ্টাটো 10 হৈছে তাৰ পিছত 1 ঘণ্টাটো 10 হৈছে তাৰমানে কি হৈ থাকিব 10 হৈ থাকিব তেনেকুৱা ধৰণৰ ৰেখাটো এনেকুৱা এই ৰেখাৰে বুজাব ই কি বুজাব এতিয়া সুষম ত্বৰণ ই বুজাব এতিয়া সৰল ৰেখাৰে বুজাব কেৱল এনেকুৱা বুলি নহয় সৰল ৰেখা যেনেকুৱা আমি আঁকিব পাৰো তেনেকুৱা দি দিব পাৰো এইটোৱে কি বুজাব সুষম ত্বৰণ বুজাব সুষম ত্বৰণ মানে ইয়াত খালি স্পীডটো সোনকালে বেছিকৈ বাঢ়ি গৈছে গতিকে এনেকুৱা বৰ বেছি সম্ভৱো নহয় কাৰণ আমি অনিৰ্দিষ্ট সময়লৈ কেতিয়াও বস্তু এটাৰ বেগ বঢ়াই গৈ থাকিব নোৱাৰো গতিকে সুষম ত্বৰণে কি বুজায় সৰল ৰেখা এডালক বুজায় ঠিক আছে এতিয়া 3 নম্বৰ আহিল সি ই হ'ব বিষম ত্বৰণ মানে ত্বৰণ বেলেগ বেলেগ এতিয়া ত্বৰণ বেলেগ বেলেগ হলে কি হ'ব চোৱা ত্বৰণ বেলেগ মানে বেগৰ পৰিৱৰ্তনৰ হাৰ বেলেগ ত্বৰণ মানে কি আমি জানো ত্বৰণ মানে ওপৰত কি আছিল বেগৰ পৰিৱৰ্তন আছিল v - u বেগৰ পৰিৱৰ্তন মানে অন্তিম বেগ হৰণ প্ৰাৰম্ভিক বেগ তাৰ মানে পৰিৱৰ্তন হল বেগৰ তলত সময় আছে গতিকে বেগৰ পৰিৱৰ্তন হৰণ সময় এতিয়া ত্বৰণ মানে বেগৰ পৰিৱৰ্তন ধৰা 1 ঘণ্টাত বস্তু এটা 20 কিলোমিটাৰ/আৱাৰ স্পীডত গৈ আছে 2 ঘণ্টায় সেই বস্তুটো 2 ঘণ্টাৰ পিছত মই চালো যে 50 কিলোমিটাৰ/আৱাৰ সেই বস্তুটো গৈ আছিল গতিকে 1 ঘণ্টাত 20ত আছিল 2 ঘণ্টাত কি 50ত হৈ গ'ল 3 ঘণ্টাত কি স্পীডটো কমিব পাৰে নে নোৱাৰে 3 ঘণ্টাৰ পিছত তাৰ স্পীডটো মই 40 দেখিব পাৰো নে নোৱাৰো বুলি কওঁতে তাৰ বেগটো 3 ঘণ্টাৰ পিছত 40 দেখিব পাৰো কমি যাব পাৰে কোনো ডাঙৰ কথা নাই ব্ৰেক প্ৰয়োগ কৰিলে কমি গ'ল এতিয়া নেক্সট 4 ঘণ্টাত তাৰ বেগ এতিয়া আকৌ কমি 30 লৈ আহি গ'ল ধৰা তাৰপিছত 5 ঘণ্টাত তাৰ বেগ ধৰা এই 35 মানত আছে 6 ঘণ্টাত তাৰ বেগ এতিয়া বাঢ়ি গ'ল 60 হৈ গ'ল 7 ঘণ্টাত তাৰ বেগ আকৌ কমি গ'ল 50 হৈ গ'ল এতিয়া 8 ঘণ্টাত তাৰ বেগ কমি গ'ল একদম 10 লৈ আহি গ'ল এতিয়া 9 ঘণ্টাৰ পিছত কি একদম আহি ব্ৰেক মাৰি ৰখাই থৈ দিলে মানে 0 হৈ যাব গতিকে তেনেকুৱা ধৰণৰ গতিকে এই বস্তুটো আমি কি আঁকিব পাৰো এই বিষম ত্বৰণ আঁকিব পাৰো বিষম ত্বৰণত কিন্তু কি হ'ব উঠানমা কৰি থাকিব পাৰিব য'ত মন যায় ততেই উঠানমা কৰিব বস্তু এটা এইটো ইয়াৰ পিছত এইটো আঁকিছিলো এইটো য'ত থকা গতিকে এনেকুৱা যিকোনো ধৰণৰ এনেকুৱা কাৰ্ভ এটা আঁকি দিলেই কি বুজাব কমি যোৱা বুজাব পাৰে কমি যোৱা আঁকিব পাৰি গতিকে যি টি হ'ব পাৰে কাৰণ বেগৰ পৰিৱৰ্তন বেগটো কি হ'ব পাৰে কম বেছি হৈ থাকিব পাৰে 1 ঘণ্টাত 10 বাঢ়িল বাকি 1 ঘণ্টাত কি 5 বাঢ়িল তাৰ পিছত 1 ঘণ্টাত 30 বাঢ়ি গ'ল তেনেকুৱা ধৰণৰ তাৰমানে গতিকে সেইটো হৈ গ'ল আমাৰ বিষম ত্বৰণ যি ত্বৰণ সমানভাৱে নাই হোৱা তাৰমানে গতিকে সেইটো হৈ গ'ল বিষম ত্বৰণ আচ্ছা ঠিক আছে আমি তিনিটা পঢ়িলো আৰু এটা আহিব 4 নম্বৰ 4 নম্বৰটো কি বুজাব এতিয়া এই ঋণাত্মক ত্বৰণ মানে মন্থৰণ মই কৈছিলো যে ত্বৰণৰ মান যেতিয়া কমি যায় বেগৰ পৰিৱৰ্তনৰ মান যেতিয়া কমি যায় তেতিয়া মন্থৰণ বুলি কয় তাৰমানে স্পীডটো কমি গ'ল তাৰমানে প্ৰথমতে স্পীড আছিল ধৰা 50 এতিয়া এই 1 ঘণ্টাত 50 আছিল 3 ঘণ্টাত কি হৈ গ'ল কমি গ'ল তাৰমানে 30 লৈ আহি গ'ল 5 ঘণ্টাত তাৰ কমি গ'ল তাৰমানে 20 লৈ আহি গ'ল 6 ঘণ্টাত তাৰ এই কমি গ'ল তাৰমানে 0 লৈ আহি গ'ল কমি যোৱা মানে এনেকৈ এইটো কমি গ'ল তল ফালে আহি যাব কমি যোৱাৰ কাৰণে তাৰমানে মন্থৰণ যেটো ত্বৰণৰ মান কমি গ'ল বেগৰ পৰিৱৰ্তন ঋণাত্মক আহিল মাইনাস আহিল তাৰমানে প্ৰথমতে ধৰা 50 কিলোমিটাৰ/আৱাৰ গৈ আছিল লাষ্টত কি হৈ গ'ল কি 30 কিলোমিটাৰ/আৱাৰত গুচি গ'ল তাৰমানে কমি যোৱাটোকে কি বুলি কোৱা হয় মন্থৰণ বুলি কোৱা হয় তো মন্থৰণ হলে কি হৈ যাব এবাৰ এই কাঠটো তললৈ নামি আহিব ওপৰৰ পৰা এনেকৈ তললৈ নামি আহিব তললৈ নামি অহা যিকোনো এটা কাৰ্ভ আঁকি দিলেই আমি গম পাম সেইটো হ'ব মন্থৰণ বা এইটো সিধা আঁকিলে সমান বেগেৰে কমি আহিছে এই কমি যোৱাটো সমান বেগৰ হৈছে বুলি গম পাম গতিকে এইখিনিয়ে হ'ব আমাৰ লেখৰ বিষয় এইখিনি তোমালোকে একদম ভালকৈ চালি জাৰি ভিডিঅ'খিনি চাবা তেতিয়াহে এই লেখবোৰ আঁকিব পৰা হ'ব আৰু বহুত ধুনীয়াকৈ লেখবোৰ আঁকি যাবা এই লেখবোৰ একেবাৰে ইম্পৰ্টেণ্ট আমি ভালকৈ জানিব লাগিব এই প্ৰশ্ন কেইটামান আলোচনা কৰিম প্ৰশ্নাৱলী পেজ নম্বৰ 107 প্ৰথম প্ৰশ্নটো দিয়া আছে যে বস্তুৰ সুষম আৰু বিষম গতিৰ ক্ষেত্ৰত দূৰত্ব সময় লেখৰ প্ৰকৃতি কেনেকুৱা হয় আচ্ছা প্ৰথমতে কৈছে সুষম গতি আৰু বিষম গতি কিহৰ কথা সুধিছে সেইটো লিখি ললো সুষম গতি আৰু বিষম গতি এই সুষম গতি আৰু বিষম গতিৰ ক্ষেত্ৰত কিহৰ প্ৰকৃতি দূৰত্ব সময় লেখ আচ্ছা দূৰত্ব সময় লেখ আমি আঁকি চালে হ'ল এনেকৈ এইটো লেখটো এনেকুৱা হ'ব সুষমৰ কাৰণে বিষমৰ কাৰণে দূৰত্ব সময় মানে এইফালে দূৰত্ব আহি যাব দূৰত্ব লিখি দিলোঁ
এইফালে সময় আহিব, সময় লিখি দিলোঁ। বৰ বেছিকৈ ইয়াত এনেকৈ লিখি নাথাকে, তাৰমানে চিধা এনেকৈ লিখি দিওঁ। দূৰত্ব হৈ গ'ল আৰু এইফালে সময় হৈ গ'ল। যিহেতু আমি কোনো ডাটা ভৰাব নালাগে, আমি এই ছেকেণ্ড নে মিনিট নে কি নে এইবিলাক একো লিখিব নালাগে। আচ্ছা, আমি এনেকৈ আঁকি থলোঁ। এই কৈছে সুষম গতিৰ কাৰণে দূৰত্ব সময় লেখ। সুষম গতি মানে কি আছিল? সমান সময়ত সমান দূৰত্ব অতিক্ৰম কৰিলে। এতিয়া ধৰা প্ৰথম 1 মিনিটত কিমান গ'ল? কিবা এটা দূৰত্ব গ'ল। গতিকে এটা এইখিনি দূৰত্ব গ'ল 1 মিনিটত, তাৰ পিছৰ দূৰত্ব গ'ল 2 মিনিটত, তাৰ পিছৰ দূৰত্ব সমান যাব লাগিব। তাৰ মানে আমি এডাল স্কেল লৈ আমি এনেকৈ চিধা ৰেখা যদি আঁকি দিওঁ, ই কি বুজাব? এতিয়া দূৰত্ব সময় লেখ বুজাব। কিহৰ ক্ষেত্ৰত? সুষম গতিৰ ক্ষেত্ৰত। গতিকে প্ৰকৃতি কেনেকুৱা হ'ব? সৰল ৰেখা হ'ব। আমি পাইছিলোঁ এইবোৰ সৰল ৰেখা হ'ব। সৰল ৰেখা হ'ব কাৰণ সমান সময়ত সমান দূৰত্ব গৈছে। ইমান দূৰত্ব গ'ল, ধৰক ইমান দূৰত্ব গ'ল কিমান সময়ত? এইখিনি সময়ত। এইখিনি যিমান আছে ইমানখিনি সময়তে এইখিনি দূৰত্ব যাব লাগিব, এইখিনি দূৰত্ব যাব লাগিব, ইয়াত যে গৈ পাব লাগিব। আকৌ এইটো একেখিনি সময়ত, এইখিনি সময়তে আমি একেখিনি দূৰত্ব যাব লাগিব, একেখিনি দূৰত্ব যাব লাগিব আৰু চিধা একেবাৰে যাব লাগিব। গতিকে দূৰত্ব বাঢ়ি গৈছে, এইটো কি হ'ব? সৰল ৰেখা হ'ব। এতিয়া বিষম গতিৰ ক্ষেত্ৰত কি হ'ব? আমি পাইছিলোঁ বিষম গতিৰ ক্ষেত্ৰত দূৰত্বটো কেতিয়াও কমি নাযায়। গতিকে সদায় কি হৈ যাব? এই ওপৰলৈ চিধা লাইন নহ'ব, বেকা লাইন এনেকৈ ওপৰলৈ দিব লাগিব। গতিকে ই কি বুজাব? এতিয়া বক্ৰৰেখা বুজাব। বিষম গতিৰ ক্ষেত্ৰত বক্ৰৰেখা বাঢ়ি যায়, কাৰণ সময় বাঢ়ি যোৱাৰ লগে লগে দূৰত্ব সদায় বাঢ়ি যায়। আমি সদায় বেছি দূৰত্ব গৈ থাকোঁ। গতিকে এইটো হ'ব, এইটো সুষম গতিৰ ক্ষেত্ৰত দূৰত্ব সময় লেখ সৰল ৰেখা হ'ব। বিষম গতিৰ ক্ষেত্ৰত দূৰত্ব সময় লেখ বক্ৰৰেখা হ'ব। গতিকে আমি বুজি পালে ছবিটো আঁকি ল'লোঁ, হৈ গ'ল। যদি বুজি নোপোৱা ভালকৈ, তেতিয়াহ'লে এতিয়া একদম মনত ৰাখি থবা, মুখস্থ কৰি থবা। আকৌ যেতিয়া ক্লাছ হ'ব, ক্লাছৰুমত আকৌ সুধি চাবা মোক, তেতিয়া মই কৈ দিম। 2 নম্বৰ সোধা আছে বস্তু এটাৰ দূৰত্ব সময় লেখ, সময় অক্ষৰ সমান্তৰাল এডাল সৰলৰেখা। দূৰত্ব সময় লেখ। আচ্ছা, এইটো দিলোঁ আমি দূৰত্ব সময় লেখ, মানে এইফালে আহি গ'ল দূৰত্ব আৰু এইফালে আহি গ'ল সময়। গতিকে দূৰত্ব সময় লেখটো কেনেকুৱা বোলে? আমাক কৈছে যে সময় অক্ষৰ সমান্তৰাল সৰল ৰেখা। সময় অক্ষৰ সমান্তৰাল সৰল ৰেখা। গতিকে বস্তুটোৰ গতিৰ বিষয়ে তুমি কি মন্তব্য কৰিছা? তাৰ মানে ধৰা হ'ল সমান, এইটো সমান, ধৰা হ'ল এইটো 40 আছে। গতিকে সমান সময়ত সমান দূৰত্ব আছে। ধৰা হ'ল 1 মিনিট সময়ত সি 40 কিলোমিটাৰ গৈছিল, 2 মিনিট সময়তো সি 40 কিলোমিটাৰ গ'ল, 3 মিনিট সময়তো 40 কিলোমিটাৰ গ'ল, 4 মিনিট সময়তো 40 কিলোমিটাৰ গ'ল। কাৰণ মানে কি হ'ল, আমি যদি 10 বজাত চাওঁ তেতিয়াহ'লে সি 40 কিলোমিটাৰ গৈছিল, 11 বজাতো সি ক'ত আছে? 40 কিলোমিটাৰতে আছে। তাৰ মানে সি ক'ত আছে? তাৰ পৰা ক'তো যোৱাই নাই, 40 কিলোমিটাৰ গৈছিল, 40 কিলোমিটাৰতে আছে। গতিকে ই কি হৈছে? স্থিতিশীল হৈ আছে। তাৰমানে বস্তুটো ৰৈ আছে বুলি ক'ব লাগিব। তাৰ বিষয়ে কি মন্তব্য দিব বুলি কওঁতে ৰৈ আছে বা স্থিতিশীল অৱস্থাত আছে বুলি ক'লেও হ'ব। স্থিতিশীল অৱস্থাত আছে। ঠিক আছে, এইটো 2 নম্বৰ। এতিয়া আহিল 3 নম্বৰ। 3 নম্বৰত কি কোৱা আছে? বস্তু এটাৰ দ্ৰুতি সময় লেখ, সময় অক্ষৰ সমান্তৰাল। দ্ৰুতি সময় লেখ। এইবাৰ আহিল দ্ৰুতি সময় লেখ, সময় অক্ষৰ সমান্তৰাল। এইফালে দ্ৰুতি আহিল, দ্ৰুতি বা বেগ। তাৰমানে দ্ৰুতি সময় লেখ আমাক কৈছে যে এই সময় অক্ষৰ সমান্তৰাল। এতিয়া তুমি বস্তুটোৰ গতিৰ বিষয়ে তুমি কি মন্তব্য কৰিবা? সেইটো আমি ভাবি চাম। দ্ৰুতি মানে কিবা এটা স্পীড, ধৰা 40 কিলোমিটাৰ/আৱাৰ স্পীডত বস্তু এটা গৈ আছে। তাৰ মানে কি হৈছে? 40 কিলোমিটাৰ/আৱাৰ স্পীডত গৈছে। এঘণ্টাত সি 40 কিলোমিটাৰ/আৱাৰ স্পীডত গৈছিল। 2 ঘণ্টাৰ পিছতো সি, আমি এই মিটাৰটো চালো, স্পীডটো কিমান? এইটো দ্ৰুতি। কিন্তু এবাৰ দ্ৰুতি, দ্ৰুতি মানে স্পীড মানে কিমান হৈছে? 40 হৈ আছে, 40তে আছে কাঁটাডাল। এতিয়া 3 ঘণ্টাৰ পিছত চালো 40তে আছে, 4 ঘণ্টাৰ পিছত চালো 40তে আছে। তাৰ মানে স্পীডটো কিমান আছে? 40ৰ পৰা উঠা নমা কৰাই নাই, 40তে আছে। এতিয়া 40তে থকা মানে একে সমান থকা মানে এই সুষম দ্ৰুতিৰে গতি কৰি আছে। বস্তুটোৰ দ্ৰুতি কিমান? সুষম। গতিকে বস্তুটোৰ গতিৰ বিষয়ে কি বুলি ক'বা বুলি কওঁতে সুষম দ্ৰুতিৰে বস্তুটোৱে গতি লাভ কৰিছে বুলি ক'ব লাগিব। 4 নম্বৰ, বেগ সময় লেখ এডালৰ তলৰ অংশই আৱৰি থকা কাঁড়িৰ জোখে নিৰ্দেশ কৰা ৰাশিটো কি? আচ্ছা, কিহৰ কথা কৈছে? আমি প্ৰথমতে লেখডাল ৰাখিব লাগিব।
আমাক ক'লে যে বেগ সময় লেখ বেগ লিখা। এতিয়া বেগ সময় লেখত লেখ এডালৰ তলৰ অংশই আবৰিত কালি, লেখ মানে ধৰা হ'ল এনেকুৱা লেখ এডাল আছে, তলৰ অংশৰ কালি মানে ইয়াৰ যি তলৰ অংশৰ কালি, এইখিনি অংশৰ কালি ভাবিলোঁ এইটো আঁচডাল টানি ল'লোঁ, এই তলৰ অংশৰ কালি কি বুজাইছে। গতিকে মনত ৰাখিব কথাটো যে এই বেগ সময় লেখে কি বুজাব, এই যিটো লেখ যদি এডাল থাকে, এডাল লেখ মানে এইডাল গোটেই তলৰ অংশখিনি তাৰমানে, গতিকে ই কি বুজাব সদায় এইখিনি কালি বুজাব। এই কালি মানে এইটো দূৰত্ব পূৰণ এইটো দূৰত্ব, তাৰ মানে ই কি বুজাব এতিয়া কালি সমান এইটো দূৰত্ব মানে কি বস্তু, এইটো কি বাঢ়িছে এইফালে, এইটো দূৰত্ব মানে এইটো লাইনত কি আছে বেগ আছে, বেগ এইটো বৰ্গ নহয় জানো বা আয়ত, গতিকে আয়তৰ কালি কি হয় দিক পূৰণ প্ৰস্থ, দিক মানে এইটো মানে বেগ, পূৰণ প্ৰস্থ মানে সমান, ই কি বুজাব এতিয়া বেগ পূৰণ সমান বুজাব। গতিকে সেইটো কথা আমি লিখি দিলে হৈ যাব, ই কালিয়ে কি বুজাব বেগ পূৰণ সমান বুজাব। গতিকে তলৰ জোখে নিৰ্ণয় কৰা কালিটো হ'ল বেগ পূৰণ সমান, সেইটোৱে হ'ব আমাৰ উত্তৰ। গতিকে আমি এইখিনি কথাই পঢ়িলোঁ লেখৰ বিষয়ে, বাকীখিনি আমি এইবাৰ তাৰপিছত এতিয়া সমীকৰণলৈ যাম। ইয়াৰ পিছত আমি ইউনিটত সমীকৰণৰ বিষয়ে পঢ়িম, যিবোৰ সমীকৰণ আমি ব্যৱহাৰ কৰি অংকবোৰ কৰিম। ঠিক আছে।